1,65,000 পৰিয়ালৰ মাজত আশাৰ বন্তি গছি জ্বলি উঠিছে। কিন্তু আমি এই আশাৰ বন্তি গছি অসমৰ প্ৰতিটো পৰিয়াললৈ লৈ যাব বিচাৰো। আৰু তাৰ বাবে আমি সামূহিকভাৱে একেলগে আমি প্ৰচেষ্টা কৰিব লাগিব। আৰু আমি একেলগে নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিব লাগিব। এখন এনে অসম যিখন অসম অটল হৈ থাকিব, অবিচল হৈ থাকিব নিজৰ কৰ্তব্য পথত, আৰু আমি অনিৰুদ্ধ গতিৰে আগুৱাই যাব লাগিব। মই বিশ্বাস কৰোঁ আজি আমি অটল, অবিচল আৰু অগ্ৰগামী অসমৰ বাবে নিজক সাজু কৰিছোঁ, প্ৰস্তুত কৰিছোঁ, আৰু আমি আমাৰ কৰ্তব্য পথত আগুৱাই যাবলৈ সাজু হৈছোঁ। 1,65,000 নিযুক্তি আমাৰ অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ মন্ত্ৰী আৰু বিষয়াসকলৰ বৰঙণিৰে সমৃদ্ধ হৈছিল। আজিৰ এই সুন্দৰ দিনটোত মই অসম চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী আৰু আমাৰ বিষয়াসকলক ধন্যবাদ জনাম যে সমস্ত নিযুক্তিৰ প্ৰক্ৰিয়াটোক আমি পংকিলতাৰ পৰা স্বচ্ছতালৈ লৈ আহিলোঁ। যুৱ সমাজৰ মাজত সৃষ্টি হোৱা হতাশাক আজি আমি আশা আৰু আকাংক্ষালৈ ৰূপান্তৰ কৰিলোঁ। আমি এখন নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিলোঁ। যোৱাকালি মই যোৰহাটত আছিলোঁ। মোৰ 2 বছৰ আগৰ কথাবিলাকলৈকে মনত পৰিছিল। 2 বছৰ আগতে যোৰহাটৰ সাংবাদিকসকল যোৰহাট আৰু টিয়কৰ ৰাস্তালৈ যায়। প্ৰতি সপ্তাহত কেইটা গাঁত আছে, ক'ত এক্সিডেণ্ট হৈছে, সদায় তেওঁলোকে লাইভ টেলিকাষ্ট কৰিছিল যে সেই হাইৱেটোত কিমানটা গাঁত হ'ল, কিমানখন গাড়ী এক্সিডেণ্ট হ'ল, কিমানখন এম্বুলেন্স ৰখিলে। সত্য আছিল, সত্য প্ৰকাশ কৰিছিল। কিন্তু মই পণ বান্ধিছিলোঁ যে এই সাংবাদিকসকলকে মই বাধ্য কৰিম কিবা এটা নতুন দেখুৱাবৰ বাবে। আৰু সেই সাংবাদিকসকলে সিদিনাখন কি দেখুৱালে যে সেই একেটা হাইৱেতে কিমানখন ৰাফেল বিমান আহি অৱতৰণ কৰিলে, কিমানখন সুখই বিমান আহি অৱতৰণ কৰিলে। মই কথাৰে তেওঁলোকক উত্তৰ দিয়া নাছিলোঁ। মই সংকল্প লৈছিলোঁ যে অসমৰ সাংবাদিকে হাইৱেত গাঁত আৰু দুৰ্ঘটনাৰ গন্তি নকৰে। অসমৰ সাংবাদিকে সেই একেটা হাইৱেতে কেনেকৈ প্ৰধানমন্ত্ৰীয়ে বিমানেৰে ৰাস্তাত অৱতৰণ কৰিলে তাৰ হিচাপ দিব লাগিব। মই নিবিচাৰাকৈ একেই সাংবাদিকসকলে নতুন অসমৰ দৃশ্য দেখুৱাবলৈ বাধ্য হ'ল। কাৰণ আমি অটল আছিলোঁ, আমি অবিচল আছিলোঁ যে কৰ্তব্য পথত সন্মুখত যিয়েই নাথাকক কিয় সেই বাধাৰ প্ৰাচীৰ আমি আঁতৰ কৰিম আৰু আমি আমাৰ লক্ষ্য পথত উপনীত হ'ম। 1 লাখ চাকৰি দিয়াৰ ঘোষণাৰ সময়ত যিসকলে মোক উপলুঙা কৰিছিল, যিসকলে মোক হাঁহিছিলে, যিসকলে কৈছিলে যে এই প্ৰতিশ্ৰুতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন শেষ কৰিব, তেওঁলোকক মই উত্তৰ দিব চেষ্টা কৰা নাছিলোঁ। আজি 1,65,000 নিযুক্তিৰে তেওঁলোকক মই এটাই কথা ক'ব বিচাৰো, যেতিয়া
কোনোবাই জননী জন্মভূমিক ভাল পায় হিমালয়েও তাক বাধা দি ৰাখিব নোৱাৰে এয়া হৈছে নতুন অসমৰ সংকল্প মই বিশ্বাস কৰিম আমি প্ৰতিজনে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত অসম মাতৃক কেনেকৈ আমি সেৱা কৰিম কেনেকৈ আমাৰ জননী জন্মভূমিক আমি আগুৱাই লৈ যাম তাৰ পৰিসৰ আমি নিজেই ঠিক কৰি ল'ব লাগিব মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব মই পালন কৰিছো অসমৰ যদি 3 কোটি লোকে আমাৰ ৰাজ্যখনক ভাল পাবৰ কাৰণে ৰাজ্যখনৰ বাবে কাম কৰিবলৈ চেষ্টা কৰে আমাৰ ৰাজ্যখনক কোনে ধৰি ৰাখিব পাৰিব আজি যদি আমাৰ ৰাজ্যখনক 3 কোটি মানুহে একেলগে সংকল্প লয় যে আমি নতুনকৈ উদ্বোধন হোৱা দলংখনৰ পিক নেপেলাও আমি জাবৰ জোথৰ ৰাস্তাত নেপেলাও স্বচ্ছতাৰ কাৰণে আমাক পৌৰ নিগমৰ প্ৰয়োজন নহব আমি যদি প্ৰতি গৰাকী স্বাস্থ্য কৰ্মীয়ে সিদ্ধান্ত লওঁ যে আমি দুখীয়া দৰিদ্ৰ মানুহক আমি সেৱা কৰিম আইনৰ প্ৰয়োজন নহব আৰু প্ৰতি গৰাকী শিক্ষকে যদি সংকল্প লয় মই মোৰ কাম নিষ্ঠাৰে সৈতে পালন কৰিম শিক্ষা এপৰো প্ৰয়োজন নহব এই পৰিৱৰ্তন সামূহিক সংকল্পই আনিব পাৰে আৰু এই পৰিৱৰ্তন আমি নিশ্চিতভাৱে অসমত আনিব পাৰিম মই আশা কৰো সমগ্ৰ অসমবাসীয়ে সংকল্প ল'ব আৰু সংকল্প পথত আগবাঢ়িব যে মই যতেই নাথাকো কিয় মই মোৰ মাতৃভূমিৰ বাবে মই মোৰ জননী জন্মভূমিৰ বাবে কাম কৰিম অসমখনক ভাৰতৰ ভিতৰতে এখন বিকশিত ৰাজ্যলৈ পৰিৱৰ্তন কৰিম আৰু 2047 চনৰ অমৃত ভাৰতত আমি অমৃত অসম আমি নিৰ্মাণ কৰিম সেই লক্ষ্যৰে আমি সকলো আগুৱাই যাম তাকে আশা কৰি আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ আজি বহুতে মোৰ কাৰণে কি বুলি কওঁ ভাষা বিচাৰি পোৱা নাই মই যে উপযুক্ত আজি এইটো কাৰণে ভাবাই নাছিলোঁ জীৱনত কৰি গৈ আছিলোঁ কিন্তু আজি এনেকুৱা এটা সন্মান পাই কি ক'ম আই এম লছ অফ ৱৰ্ডছ খালি এটাই আজি যেতিয়া এৱাৰ্ডটো লৈ আছিলোঁ মোৰ প্ৰয়াত পিতৃ যাদৱ চন্দ্ৰ ভূঞা তেখেত অসমৰ প্ৰথম ইণ্ডাষ্ট্ৰিয়েলিষ্ট ফাৰ্ষ্ট লাইনাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে এটাই ভাল লাগিছে যে জীয়ৰী হৈ পেলাই মই তেওঁৰ লাইনটো আগুৱাই লৈ যাব পাৰিছোঁ আৰু হয়তো চাগে ক'ৰবাৰ পৰা ব্লেছিংছটো দি আছে আৰু আটাইতকৈ আৰু এটা ভাল লাগিছে যে এখন ইনষ্টিটিউশ্যন য'ত এডুকেশ্যন নলেজ সদায় তাৰ কাৰণে এটা কনষ্টেণ্ট প্ৰক্ৰিয়া এটা সদায় আগুৱাই গৈ থাকে সেনেকুৱা ইনষ্টিটিউট অফ এক্সেলেঞ্চ এখনে যে এগৰাকী এণ্টাৰপ্ৰিনিয়ৰক এই মানে এই অনাৰটো প্ৰদান কৰিছে সেইটো কাৰণে মোৰ কাৰণে বহুত বেছি কি বুলি কওঁ আৰু ইটছ লাইক থ্যাংকছটো ক'ব নোৱাৰোঁ বাট আই এম হাম্বল আই এম ফুল অফ গ্ৰেটিটিউড এণ্ড দিছ ইজ এন ইনস্পিৰেশ্যন that I can work more towards the community. আজিৰ পৰা একচুৱেলি ইমান দিনটো কৰি গৈ আছিলোঁ কিন্তু আজিৰ পৰা যেতিয়া ফৰ্মেলি বাইদেউহঁতে দায়িত্বটো দি দিছে এতিয়া একচুৱেলি আজি 100 গুণ এতিয়া আৰু আগুৱাই যাবলৈ এতিয়া আৰু পিছ ভুকি চাবলৈ নাই আৰু বিশেষকৈ যেতিয়া উইমেন্স ইউনিভাৰ্চিটিত আহিছোঁ আজি গোটেই ছোৱালীখিনি গ্ৰেজুৱেশ্যন কৰিছে যে উইমেন এম্পাৱাৰমেণ্ট বা উইমেন সবলীকৰণৰ সদায় কথাখিনি আমি সদায় কৈ থাকোঁ
আজি একচুৱেলি দেখি ভালো লাগিছে যে এটাই ভাল লাগিছে দ্য স্কাই ইজ দ্য লিমিট আৰু সদায় চকু খুলি সপোন দেখিব লাগে আজি কোনে কোনে এপইণ্টমেণ্ট লেটাৰ পাব হাত দাঙক মনবিলাক ভাল লাগি আছে নে নাই আজি আজিৰ পৰা মোক পালে সুধিব নালাগে আৰু কেতিয়া এপইণ্টমেণ্ট হ'ব নে লাগিব নালাগে ঠিক আছে সঁচাই মনবোৰ ভাল হৈ আছে নে আজি এইফালে ভাল হোৱা নাই নেকি বেয়া লাগি আছে এইফালে কি বেয়া লাগি আছে নেকি ভাল লাগি আছে তেতিয়াহ'লে মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ মেনেজিং ডিৰেক্টৰ শ্ৰী ৰাকেশ কুমাৰ ডাঙৰীয়া পমি বৰুৱা ডাঙৰীয়ানী মমতা হোজাই ডাঙৰীয়ানী সুৰঞ্জনা সেনাপতি ডাঙৰীয়ানী নিৰলা দেৱী ডাঙৰীয়ানীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আজিৰ সভাত নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল তেওঁলোকৰ লগত অহা অভিভাৱকসকল পিতৃ মাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ আজি আমি অসমৰ শিক্ষা বিভাগ আৰু শক্তি খণ্ডত ৫,৭৫৪ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ দিয়াৰ বাবে ইয়াত সমবেত হৈছোঁ অহা এসপ্তাহ 10 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচনৰ দিন নিৰ্বাচনী আয়োগে ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্য চৰকাৰে যোৱা 5 বছৰ চলাই অহা নিযুক্তি প্ৰক্ৰিয়াৰ এইখনেই অন্তিম নিযুক্তি পত্ৰ বিতৰণী সভা 2021 চনত কোভিড সিক্ত পৰিৱেশৰ মাজত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৰাজ্যৰ অৰ্থনীতি এক দুৰ্ভাগ্যজনক পৰিৱেশত আছিল জীৱন আৰু জীৱিকাৰ সংঘাতৰ এক ভাবিব নোৱাৰা সময় মানৱ সমাজে পাৰ কৰিছিল চাৰিওফালে হাহাকাৰ আছিল চিকিৎসালয়ত ৰোগী আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত ভাঙি পৰা অৰ্থনীতি এনে এক পৰিৱেশৰ মাজত মই নিৰ্বাচনৰ সভাত দুটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি ৰাইজক দিছিলোঁ এটা হ'ল যে চৰকাৰ যদি শাসনলৈ উভতি আহে আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰিম আনটো প্ৰতিশ্ৰুতি আছিলে সেই সময়ত অসমৰ মহিলা সমাজ মাইক্ৰ ফাইনেন্সৰ লোনেৰে ঋণেৰে ভাৰাক্ৰান্ত হৈ আছিল আৰু তেওঁলোকক আমি এই ঋণৰ বোজাৰ পৰা মুক্তি দিম আজিৰ 2026 চনত নহয় 2021 চনত যিকোনো মানুহে যদি এই দুটা কথা শুনে তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া হ'ব অসম্ভৱ
দ্বিতীয় প্ৰতিক্ৰিয়া হ'ব যে ই ভোটৰ বাবে ৰাজনীতি কৰা হৈছে। তৃতীয় প্ৰতিক্ৰিয়া হ'ব যে ভোটাৰক প্ৰলোভন দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি ঘোষণা পত্ৰ আছিলে তাত আমি উল্লেখ কৰিছিলোঁ যে আমি 2 লাখ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিম। কাৰণ আমাৰ নিজৰ দলৰ ভিতৰ চৰাটো মানুহৰ মাজত, আমাৰ নেতৃবৃন্দৰ মাজত মতৰ ভিন্নতা আছিলে আৰু সকলোৱে কৈছিল যে এনেকুৱা যদি আমি প্ৰতিশ্ৰুতি দিওঁ পিছলৈ আমি ইলেকশ্যন খেলাত অসুবিধা হ'ব। 2 লাখ কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতিক মই মোৰ নিৰ্বাচনী বক্তব্যত 1 লাখ চৰকাৰী চাকৰিলৈ ৰূপান্তৰ কৰিছিলোঁ। ইলেকশ্যনত আমি বিজয়ী হৈছিলোঁ আৰু সকলোৱে আমাক কৈছিলে যে এই দুটা প্ৰতিশ্ৰুতি কোনো কাৰণতে চৰকাৰে পূৰণ কৰিব নোৱাৰে। অন্ততঃ প্ৰথম 2 বছৰ বিৰোধী পক্ষই প্ৰতিখন বিধানসভাতে আমাক জবাবদিহি কৰিছিল যে এই পৰ্যন্ত কিমান নিযুক্তি দিয়া হ'ল। আমি নিষ্ঠাৰে সৈতে, সততাৰে সৈতে আমি আমাৰ কাম আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম 3টা বছৰৰ ভিতৰতে আমি 2টা লক্ষ্যত উপনীত হৈছিলোঁ। প্ৰথম, অসমৰ আই মাতৃসকলক যিসকলে 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত ঋণ লৈছিলে তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰি বেংকৰ পৰা NOC তেওঁলোকৰ হাতত অৰ্পণ কৰিছিলোঁ আৰু প্ৰথম 3টা বছৰতে আমি 1 লাখ নিযুক্তিৰ মাইলৰ খুঁটা আমি স্পৰ্শ কৰিছিলোঁ। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 5 বছৰত আমি 1 লাখ নিযুক্তি দেওনা আমি পাৰ কৰিছিলোঁ প্ৰথম 3টা বছৰত। আৰু আজি 5টা বছৰ পিছত যেতিয়া আমি আমাৰ কাৰ্যকালৰ অন্তিম দিনকেইটাত উপস্থিত হৈছোঁ আৰু শেষ নিযুক্তি সভাত আমি আহি উপস্থিত হৈছোঁ, মই অত্যন্ত গৌৰৱেৰে সৈতে অথচ বিনম্ৰতাৰে মই অসমৰ ৰাইজক জনাব খোজো যে আমি 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলোঁ আৰু আমি 1,64,423 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিলোঁ। ৰাজনীতি কৰা ব্যক্তিয়ে যিমান প্ৰতিশ্ৰুতি দিয়ে তাৰ যদি কৰবাত 10% পূৰণ হয় ৰাইজে ভাবে এইখন চৰকাৰে বহুত কৰিলে। আমি 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দি 50-60 হাজাৰত সামৰণি মাৰিব পাৰিলোহেঁতেন। কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি আজিলৈকে অসমত যিমান চৰকাৰ হৈছে কাৰো কাৰ্যকালতে 25,000 20,000তকৈ বেছি নিযুক্তি কেতিয়াও দিয়া হোৱা নাছিল। আজি আমি সকলো অভিলেখ ভংগ কৰিলোঁ। 1,64,423টা নিযুক্তি আমি সমাপন কৰিলোঁ।
আৰু অকল আমি নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰা নাই, তাত এটা ডাঙৰ বিশেষণ জড়িত হৈ আছে। নিযুক্তি নহয়, নিকা নিযুক্তি। আগতেও চৰকাৰে নিযুক্তি দিছে 20,000, 15,000, 22,000, কিন্তু কোনো মুখ্যমন্ত্ৰীয়ে মা কামাখ্যা মন্দিৰৰ ফালে চাই আৰু পবিত্ৰ বৰদোৱা সত্ৰৰ ফালে চাই ডাঠি ক'ব নোৱাৰে যে এটকাৰো লেনদেন নকৰাকৈ দিয়া এইটোৱে ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ নিযুক্তি। আৰু আজি আমি গৌৰৱেৰে কওঁ যে এই সমস্ত নিযুক্তিৰ প্ৰক্ৰিয়াত অসন্তুষ্ট হৈ এজন ব্যক্তিয়েও, চাকৰি নোপোৱা এজন ব্যক্তিয়েও হাইকোৰ্টত যোৱা নাই। বৰঞ্চ মোক লগ পালে সোধে যে মামা, এডিআৰিৰ আৰু নিযুক্তি কেতিয়া হ'ব, পুলিচৰ আৰু নিযুক্তি কেতিয়া হ'ব, টেটৰ নিযুক্তি আৰু কেতিয়া হ'ব। অৰ্থাৎ সকলোৱে আজি বিশ্বাস কৰে যে অসমত অকল নিযুক্তিয়ে হোৱা নাই, নিকা নিযুক্তি হৈছে। আমাৰ দৰে ৰাজ্য এখনত, যিখন ৰাজ্যত প্ৰতিটো চৰকাৰী চাকৰিৰ এটা দাম ঠিক হৈছিল, চৰকাৰী চাকৰি নহয়, অংগনবাদী কৰ্মীৰ পৰা আশা কৰ্মীৰ চাকৰিৰো অসমত দাম আছিলে। হোটেলত গ'লে যেনেকে চাহৰ দাম লিখা থাকে, চিংৰাৰ দাম লিখা থাকে, জিলাপিৰ দাম লিখা থাকে, চাওমিনৰ দাম লিখা থাকে, ম'মৰ দাম লিখা থাকে, অসমত ACS অফিচাৰৰ দাম আছিলে, APSৰ দাম আছিলে, শিক্ষকৰ দাম আছিলে, চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ দাম আছিলে, আনকি অংগনবাদী কৰ্মীগৰাকীৰ চাকৰিৰো এটা দাম আছিল। আজি কোনেও এটকাও লোৱাৰ সাহসো কৰিব নোৱাৰে। আমি অসমখনক পংকিলতা আৰু দুৰ্নীতিৰ পৰা এক নিকা নিযুক্তিলৈ আমি লৈ আহিবলৈ সক্ষম হলো। আৰু ই বহু দিনলৈ অসমৰ ইতিহাসৰ বাবে এই অভিজ্ঞতা এক বিৰল আৰু অবিস্মৰণীয় অভিজ্ঞতা হিচাপে থাকি যাব। যিখন অসমত কংগ্ৰেছৰ দিনত নিযুক্তি হোৱা লোকসেৱা আয়োগৰ অধ্যক্ষ জেললৈ যাবলগীয়া হয়, সেইখন অসমত 1,65,000 চাকৰিত এটকাৰো লেনদেন নহয়, সি আমাৰ ৰাজ্যৰ প্ৰশাসনীয় ইতিহাসৰ বাবে এক অবিস্মৰণীয় আৰু ঐতিহাসিক উদাহৰণ হৈ থাকি যাব। 2011 চনত ৰাজ্যৰ শিক্ষামন্ত্ৰী হিচাপে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক নিকা কৰাৰ বাবে মই প্ৰচেষ্টা চলাইছিলোঁ। ভগৱানৰ আশীৰ্বাদত, অসমৰ ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আজি অসমৰ প্ৰতিটো বিভাগতে আমি নিকা নিযুক্তি আৰু প্ৰতি বছৰে নিযুক্তিৰ এক নতুন ইতিহাস আমি ৰচিবলৈ সক্ষম হলো। সন্মুখৰ দিনবোৰত আমি এই যাত্ৰা অব্যাহত ৰাখিব লাগিব। অলপ আগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে, আমি অসমত 95,000 নতুন শিক্ষক নিযুক্তি দিলো। আজিলৈকে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণে আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ কাৰণে
৯৫,০০০ শিক্ষক ৫ বছৰত নিযুক্তি দিয়া কোনেও কল্পনাও কৰিব পৰা নাছিল। আজি আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰিছো। শিক্ষা এপৰ দৰে টেকনলজিৰ জৰিয়তে ইয়াক আমি স্বচ্ছ কৰিছো আৰু অভিভাৱক, শিক্ষক, ছাত্ৰ ছাত্ৰী সকলোৰে মাজত এটা আমি সুসমন্বয়ৰ প্ৰচেষ্টা আমি হাতত লৈছো। তাৰ ফলাফল আজি আমি দেখিবলৈ পাইছো। অসমত ড্ৰপ আউটৰ সংখ্যা কমিছে। ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা বাঢ়িছে আৰু অসমখন আজি নিশ্চিতভাৱে এক বিকাশৰ নতুন দিগন্তলৈ গতি কৰিছে। ৯৫,০০০ শিক্ষক নিযুক্তি দিয়াৰ পিছত সাধাৰণতে আৰু কোনো মুখ্যমন্ত্ৰীয়ে আৰু ভৱিষ্যতে শিক্ষকৰ নিযুক্তি হ'ব বুলি কোৱাৰ সাহসো কৰিব নোৱাৰে। কিন্তু আজি মই পুনৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছো যে অহা ৫ বছৰতো আমি মিনিমাম আৰু ৬৫,০০০ শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি দিম। আৰু আপোনালোকে জানে মই প্ৰতিশ্ৰুতি কমকৈ দিওঁ আৰু কাম বেছিকৈ কৰিবৰ বাবে চেষ্টা কৰোঁ। ১ লাখৰ জাগাত ১,৬৫,০০০